শ্ৰী বাসুদেৱ নৰসত্ৰত পৰম্পৰাগতভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱভাগি অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষতো যোৱা 2 তাৰিখৰ পৰাই আমাৰ অনুষ্ঠিত হৈ আছে আৰু অহা কালিলৈ অৰ্থাৎ 4 তাৰিখে সামৰণি পৰিব। প্ৰথম দিনৰ কাৰ্যসূচী যিখিনি আছিলে সেইমতে সমাপন হৈছে। সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আৰু নাম প্ৰসংগ এনেকৈ কৰি যিখিনি আছিলে এটা এইখিনি কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। আজি কাৰ্যসূচী আছিলে আইসকলৰ নাম আৰু সত্ৰীয়া নাম প্ৰসংগ আৰু লগতে ভকত বৈষ্ণৱৰ নাম প্ৰসংগ আপোনালোকে দেখিছে উলহ মালহেৰে চলি আছে। আৰু ইয়াৰ উপৰিও ভাওনা প্ৰদৰ্শন ইতিমধ্যে ভাওনা আৰম্ভ হৈছে আৰু সন্ধ্যালৈ আমাৰ কাৰ্যসূচী আছে। আমাৰ হোলী নাম প্ৰসংগ চলিয়ে থাকিব। ইয়াৰ উপৰিও ভাওনা প্ৰদৰ্শন লগতে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান এই দুয়োটা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব। আৰু আমি অহা কালিলৈ ভাবিছোঁ বাসুদেৱ নৰসত্ৰৰ যি পৰম্পৰাগত ঘুনুচা যাত্ৰা এই ঘুনুচা যাত্ৰা ভাগি অনুষ্ঠিত হ'ব। আৰু এই ঘুনুচা যাত্ৰা হৈছে শ্ৰী বাসুদেৱ নৰসত্ৰৰ পৰা বাটচ'ৰা মুখলৈ বাসুদেৱ স্থানৰ যি বাটচ'ৰা সেই বাটচ'ৰালৈ নি পুনৰ বাসুদেৱ নৰসত্ৰৰ মন্দিৰত স্থাপন কৰা হয়। এই ঘুনুচা যাত্ৰাত বহুতো ভকত বৈষ্ণৱ ভক্তপ্ৰাণ ৰাইজে সহায় সহযোগিতা কৰি আহি আছে। এই বৰ্ষতো আমি আশা ৰাখিছোঁ তেনেদৰে সহায় সহযোগিতা পাম বুলি। আৰু এই আপততে আমি সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি নিবেদন জনাইছোঁ, আশীৰ্বাদ প্ৰদান কৰিছোঁ যাতে শান্তি শৃংখলা অটুট ৰাখি আৰু নিজৰ জীৱন বিপন্ন নকৰাকৈ যাতে আমি ভক্তি মাৰ্গেৰে যাতে আমি সমাজখন গঢ়িব পাৰোঁ এই আশা ৰাখি আমি সমূহ ভকতপ্ৰাণ ৰাইজলৈ বাসুদেৱ মহাপ্ৰভুৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ। ইয়াত দৌল যাত্ৰাৰ দিনটোত আজি আশীৰ্বাদ ল'বলৈ আহিলোঁ যাতে আগন্তুক দিনবিলাক সকলোৰে ভালে কুশলেই পাৰ হয় আৰু ভগৱন্তৰ আশীৰ্বাদ যাতে সকলোৰে থাকে ইয়াকে কামনা কৰিবলৈ আহিলোঁ। আৰু মই প্ৰায় আহি থাকোঁ আৰু দৌল উৎসৱত অহাৰ এটা অনুভূতি এটা বেলেগ হয়। যিটো পৰিৱেশ সেইটো আচলতে নিজেই নেদেখিলে সেইটো কল্পনা কৰিব নোৱাৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।